যোৰহাটত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। যোৰহাটৰ বন বিভাগে আজি পশ্চিম যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত এটা নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰে। বাঘটোৱে আজি কিছুদিন ধৰি উক্ত অঞ্চলত পোহনীয়া জীৱ-জন্তু খাই উপদ্ৰৱ চলাই আহিছিল। মতা তথা প্ৰাপ্তবয়স্ক বাঘটোক প্ৰাথমিক চিকিৎসা কৰাৰ পিছত পুনৰ অৰণ্যত মুকলি কৰি দিয়া হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে উক্ত অঞ্চলত আজি কিছুদিন পূৰ্বে এজনী মাইকী নাহৰ ফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰিছিল। পিঞ্জৰা যোৱা সপ্তাহত এটা বাঘ ইয়াৰ পৰা ধৰি নিয়া হৈছিলে। যোৱা 27 জুনত পতাৰ পাছত এটা বাঘ লাগিছিলে, মাইকী বাঘ এজনী, সেইজনীক নিয়া হৈছিলে আৰু ইয়াত পাতি থোৱা হৈছিলে গঁৰালটো। তেতিয়া তাৰ পিছতো এখেতলোকে যেতিয়া স্থানীয় ৰাইজে ইয়াত আৰু বাঘ আছে বুলি কোৱাৰ পাছত, গতিকে এইটো আমাক ৰাতিপুৱা এখেতলোকে 8:30 প্ৰায় 9 বজাৰ আগে আগে একেলগে আমাক জনায় যে ইয়াত এটা বাঘ পিঞ্জৰাবদ্ধ হৈছে। আমি টোটালিকে আহি এতিয়া উদ্ধাৰ কৰিছোঁ। বাঘটো 4-5 বছৰ 6 বছৰ হ'ব। বাঘটো মতা নে মাইকী আছে? মতা আছিলে। কেনেকৈ ধৰিলে বাঘটো? পিঞ্জৰা পাতি পিঞ্জৰাবদ্ধ নোৱাৰিম এতিয়া আছে নে। ৰাইজে যদিও কৈছে মানে আছে বুলিতো ৰাইজৰ ফালৰ পৰা কৈছে, কিন্তু কথা হ'ল কি এতিয়ালৈকে আমি নাই বুলিও ক'ব নোৱাৰোঁ আৰু আছে বুলিও ক'ব নোৱাৰোঁ। থাকিবও পাৰে, কাৰণ ইয়াত যথেষ্ট বাঘ থাকিব পৰা ঘন জংঘল আছে এখেতলোকৰ এইটো এলেকাত, গতিকে থাকিব পাৰে, নাই বুলি আমি ক'ব নোৱাৰোঁ। আপোনাৰ নামটো কি আছে? মোৰ নাম দিগন্ত হাজৰিকা। আপুনি ফৰেষ্টৰ কি হয়? ফৰেষ্ট গাৰ্ড হয় মই। বাঘটো আজি ৰাতিপুৱা প্ৰত্যক্ষদৰ্শী মতে আজি ৰাতিপুৱা পিঞ্জৰাবদ্ধ হৈছে বাঘটো, আৰু এইটো পৰহি আগদিনাখন যিটো ফিমেল বাঘ এটা যেতিয়া আপোনাৰ ৰেস্কিউ কৰিছিলে তাৰ পিছতে এইটো পিঞ্জৰা ইয়াত পতা হৈছিলে। আৰু মতা বাঘ হয়, এইটো 7-8 বছৰীয়া জ্যেষ্ঠ প্ৰাপ্তবয়স্ক বাঘ হয়। দেখা গৈছে যে যোৰহাটত প্ৰায় এতিয়ালৈকে এইটো সপ্তাহত 3টা বাঘ ধৰা হৈছে, কি ক'ব? আচলতে কি হৈছে, চবফালে দেখিছে আপোনালোকে বনাঞ্চলসমূহ কমি আহিছে, মানুহে ঘৰ বনাই গৈ আছে। যিহেতু আমাৰ মানুহৰ আবাদীটো বাঢ়ি গৈ আছে, বাঢ়ি গৈ থকাৰ কাৰণে কি হৈছে, মানুহখিনিয়ে যিমান পাৰে নিজৰ ব্যৱসায় বাণিজ্য বঢ়াই গৈ থকাৰ কাৰণে হাবি বনবোৰ কাটি দিয়া হৈছে। যিটো কাৰণে কি হৈছে, বাঘসমূহ হাবিত থাকিব নোৱাৰি পেলাই খাদ্য সংক্ৰান্তত আহি পেলাই আমাৰ জনবসতিত সোমাই যাবলগীয়া হৈছে, যাৰ কাৰণে আমি সঘনাই পিঞ্জৰা পাতি থাকিবলগীয়া হৈছে, সঘনাই বাঘ ধৰি থাকিবলগীয়া হৈছে। কাৰণ যোৱা বছৰৰ পৰা আপুনি দেখিছে কণ্টিনিউ প্ৰত্যেক বছৰে বাঘৰ কমপ্লেইন আহি আছে, আমি বাঘৰ পিঞ্জৰা পাতি থকা হৈছে আৰু বাঘ ধৰি থকা হৈছে। কাৰণ যিহেতু বনাঞ্চলসমূহ বনাঞ্চল যিমান কমি গৈ থাকিব, মানুহ আৰু প্ৰকৃতিৰ মাজত যুদ্ধ ইমানেই বাঢ়ি গৈ থাকিব। এনেকুৱা হ'ব পাৰে নেকি যে মানে বাঘৰ সংখ্যাটো বাঢ়ি গৈছে, তেনেকুৱা হ'ব পাৰে? বাঘৰ সংখ্যা বাঢ়িছে বুলি চাওক, সেইটো চাওক প্ৰত্যেকটো বস্তু এটা লেভেলতে চলি থাকে। যেনেকৈ জন্ম হৈছে তেনেকৈ মৰিছেও, তেনেকৈ আমি ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে বহুতখিনি জেগা। বাঢ়িছে বুলিতো ঠিক ক'ব নোৱাৰে, কাৰণ এইটোৱে যথেষ্ট প্ৰাপ্তবয়স্ক বাঘ হয়, আৰু আমি তেনেকুৱা কোনো পোৱালি এতিয়ালৈকে পোৱা নাই যে আমি বাঢ়িছে বুলিও আমি ক'ব পাৰিম। আৰু মইতো এটাই কওঁ, বনাঞ্চল কমি গৈছে, মানুহ বসতি বাঢ়ি গৈছে, যিটো কাৰণে খণ্ড যুদ্ধটো বাঢ়ি গৈ আছে। জয়তে আপোনালোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুভ ৰাতিপুৱা। তিলকিয়াম পুৰণি বাগান চাহ বাগিচাত আজিও এটা পিঞ্জৰাবদ্ধ এটা বাঘ ধৰা হ'ল। বাঘটো মতা আৰু বয়স 7-8 বছৰমান হ'ব। আৰু আমাৰ লগতে আপোনালোকৰো বহুত কষ্ট হৈছে। আমাৰো ষ্টাফবিলাকে কণ্টিনিউ বাঘ আনিবলগীয়া হৈছে। যোৱা কালিও দিয়ক পদুম বাগানৰ ওচৰত এটা বাঘ পিঞ্জৰাবদ্ধ কৰি ইয়ালৈ অনা হয়। আপোনালোকৰ কালিও আহিছে, আজিও আহিছে, আমি কি বুলিও সন্তুষ্ট কৰিম। তথাপিতো আমিও কষ্ট কৰিছোঁ। বাঘটো আপোনাৰ আগতেও সেই জেগাত এটা বাঘ পোৱা হৈছিলে, মাইকী বাঘ, এইটো মতা বাঘ হয়। হয়তো সিহঁতৰ পোৱালি থাকিব পাৰে নেকি? থাকিব পাৰে দেই, মানে আমি এইটো নুই কৰিব নোৱাৰোঁ, কাৰণ বাঘটো মানে বহুত বাঘ এতিয়া ওলাইছে বুলি আমি গম পাইছোঁ। কিন্তু উপদ্ৰৱ তেনেকৈ কিছু অঞ্চলত কৰিছে যদিও আমাৰ কমপ্লেইন অহা নাই। আমি কমপ্লেইন আহিলে আৰু আমাৰ পিঞ্জৰা যথেষ্ট আছে বুলি পালোঁ। ইমান বাঘটো বাঘে পোৱালি দিলে, আচলতে পোৱালি দিলে সংখ্যাটো বৃদ্ধি পাই গৈছে। আৰু কিনো ক'ম, আজি ইমান ৰ'দত আপোনালোকে দুখ কষ্টৰ মাজতে আহিছে, ইমানতে মই কৈ সমাপ্ত কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।